নমস্কাৰ। সদৌ অসম কবি সন্মিলনৰ সভাপতি, সম্পাদক আৰু কাৰ্যকৰী সমিতিৰ সমূহ সদস্যবৃন্দক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আজিৰ এই সুন্দৰ অনুষ্ঠানটিত মই অংশগ্ৰহণ কৰিবলৈ পাই কৃতাৰ্থ মানিছোঁ। অনুষ্ঠানৰ আৰম্ভণিতে সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাতা প্ৰয়াত ৰাম গগৈলৈ শ্ৰদ্ধাঞ্জলি জনাই মই এটি কবিতা আগবঢ়াবলৈ গৈছোঁ। হেজাৰ বসন্তৰ অলেখ ফুল। হেজাৰ বসন্তৰ অলেখ ফুল। কোন সেই মানুহজন? মোৰ সন্মুখেৰে এজন এজনকৈ পাৰ হৈ যায় কিমান মানুহ। প্ৰতিবাৰে সুধিছো নিজকে, কোন সেই মানুহজন? ক'ত দেখিছিলো? মোৰ সৈতে পৰিচয় তেওঁ কিমান দিনৰ? হয়তোবা বহুদিন পাৰ হৈ গ'ল। কিজানিবা মোৰ শৈশৱৰ কোনো এক স্বপ্নবধীৰ সোণালী পুৱা তেওঁ আহিছিল মোৰ ওচৰলৈ। কি নাম আছিল তেওঁ? তেওঁ আহিছিল এটা তেজীয়ান ঘোঁৰা চেকুৰাই। সমুন্নত শিৰ বজ্ৰকণ্ঠ, বন্দে মাতৰম, বন্দে মাতৰম, ইনক্লাব। কোন তেওঁ? 42ৰ যৌৱন আছিল নে তেওঁ? ইণ্ডোচীন, মালয়, বাৰ্মাৰ অৰণ্যানিক বিপ্লৱী ফৌজী বন্ধুৰ সৈতে কদমত কদম মিলাই পৰাধীন মাতৃভূমিৰ সীমান্তলৈ আগবাঢ়ি অহা কোনো এক অনামী সৈনিক, প্ৰতি মুহূৰ্ততে মৃত্যুৰ সৈতে মুখামুখি, তথাপিও অবিচল শংকাবিহীন। কোন তেওঁ? তেওঁ বন্ধু নে মোৰ? তেওঁ শত্ৰু নে মোৰ? ক'ত লগ পাইছিলো সেই মানুহজনক? তেলেংগানা নে বেলতলাৰ পথাৰত, কলিকতাৰ ৰাজপথত, উখৰুলৰ পাহাৰতলি নে দুৰ্ভেদ্য কাৰাপাচিৰৰ অন্তৰালত? ক'ত লগ পাইছিলো সেই মানুহজনক? ক'ত লগ পাইছিলো? শিল্পী নে তেওঁ? ঝাঞ্জা বিজয়ী গীত গাই গীতৰ সুৰে সুৰে নাচে, জনতাৰ প্ৰাণৰ প্ৰাণত লুকাই লুকাই, সময়ত দুহাতেৰে বন্দুক চলাই। হয়তোবা হ'ব পাৰে তেওঁ অৰ্ধহাৰী কৃষক সন্তান, অথবা 70ৰ দূৰদৰ্শনক চাল, অথবা ক্ৰান্তিকালৰ স্বপ্নত বিভোৰ অখ্যাত মেধাৱী তৰুণ। কোন তেওঁ? হ'ব পাৰেনে তেওঁ বুদ্ধিজীৱী, আদৰ্শ অধ্যাপক, সুত বগা দীঘল পাঞ্জাবী পিন্ধি, হেলেঙিত কোৱাৰীত তামোলৰ হেলেঙি লগাই কথা কয় জনতাৰ কথা, ৰাজসভা ৰজন জনাই। দেহিও নাজানিলে কিজানি এতিয়া ৰাজ পৰিষদ হ'ব সতীৰ্থ বন্ধুৰ সৈতে কান্ধুলি মাছৰ দৰে বাগৰ সলাই। লিখিছিল তেওঁ প্ৰেমৰ কবিতা, মমতাৰ চিঠি। মোৰ সন্মুখেৰে পাৰ হৈ যায় এজন এজনকৈ কিমান মানুহ। প্ৰতিবাৰে সুধিছো নিজকে, কোন সেই মানুহজন? ক'ত দেখিছিলো? মোৰ সৈতে পৰিচয় তেওঁ কিমান দিনৰ? চকু মেলিলেই দেখো এতিয়াও অনেক মানুহ মোৰ সন্মুখেৰে অহা যোৱা কৰে। বিচিত্ৰ মানুহ, মুখত ক্ৰূৰ হাঁহি। হয়তোবা কোনোজন উন্মাদ ধৰ্মীয় নেতা, ভেজাল ঔষধৰ ব্যৱসায়ী, পেছাদাৰ দুৰ্নীতিপৰায়ণ ৰাজনীতিবিদ, বহুজাতিক নিগমৰ চতুৰ দালাল, অথবা ধৰ্ষণকামী লুম্পেন চহৰৰ অভিজ্ঞ মাতাল। অনেক মানুহ, ঘৃণিত মানুহ। এইবোৰ মানুহৰ মাজতো মই দূৰৈত দেখা পাইছো মোৰ সন্মুখলৈ চিনাকি মানুহজন আহি আছে। পাছে পাছে এক বিৰাট সমদল
পাছে পাছে এক বিৰাট সমদল অৰ্ধহাৰী অনাহাৰী অকুণ্ঠ মানুহ অৰ্ধহাৰী অনাহাৰী অকুণ্ঠ মানুহ নিষ্পেষিত জাতিৰ বঞ্চিত মানুহ বিক্ষুব্ধ নিবনুৱা যুৱক লক্ষ লক্ষ কৃষক মজদুৰ লক্ষ লক্ষ কৃষক মজদুৰ সমুন্নতশীল বজ্ৰকণ্ঠ ইনক্লাব সমদলৰ সন্মুখত কোন সেই মানুহজন সঁচাকৈয়ে মোৰ ইমান চিনাকি বুকুৰ আপোন সমদলটোক আৰু সেই মানুহজনক আদৰি আনিবলৈ মই মোৰ বুকুৰ মাজত ভাল পোৱাৰ এখনি শৰাই পাতি ৰাখিছোঁ সদায় এটি বিহুকী এজুৰি তামোল পাণ এখন সানিত তৰোৱাল এফাকি বিহুগীত এটা মহৰ শিঙৰ পেঁপা আৰু হেজাৰ বসন্তৰ অলেখ ফুল হেজাৰ বসন্তৰ অলেখ ফুল হেজাৰ বসন্তৰ অলেখ ফুল গৌৰৱ অনুভৱ কৰোঁ যে সেই সুন্দৰ মুহূৰ্তত মই নামৰূপতেই আছিলোঁ যেতিয়া সদৌ অসম কবি সন্মিলন প্ৰতিষ্ঠা হৈছিল 1987 চনত আৰু ঠিক তাৰ 3 বছৰৰ পাছতেই 1990 চনত আমাৰ আবৃত্তিৰ অনুষ্ঠান সাহিত্য কাব্য কানন প্ৰতিষ্ঠা হৈছিল প্ৰথমতেই মই এই সাহিত্য কাব্য কাননৰ স্থাপনৰ আঁৰৰ কিছু কাহিনী ক'ব বিচাৰোঁ এই অনুষ্ঠানটো পাতিবলৈ যোৱাৰ আগতে আমি যথেষ্ট ভয়ো খাইছিলোঁ এই অনুষ্ঠানটো পাতিবলৈ আমাৰ গুৰু আনহাতে আমাৰ সতীৰ্থ ৰূপ বৰুৱা ছাৰে উদগনি যোগাইছিল ৰূপ বৰুৱা ছাৰে এদিন আমাৰ বিদ্যালয়ৰ কমন ৰুমলৈ এখন কিতাপ কাজল সেনগুপ্তৰ কিতাপ আবৃত্তি অন্বেষা লৈ আহিছিল আৰু শান্তি ছাৰ শইকীয়াক কৈছিল যে এই কিতাপখন তুমি অনুবাদ কৰা আৰু আমাৰ দুয়োকে এক প্ৰকাৰ আদেশেই দিছিল অনুৰোধো কৰিছিল যে তোমালোকে এইবাৰ নামৰূপত শিক্ষানুষ্ঠান পাতিব লাগিব আমিতো হতবাক কি আমি আবৃত্তি কৰোঁ সৰুৰে পৰাই আমি আবৃত্তি কৰোঁ ছাৰে আবৃত্তি শুনিছে কিন্তু কাৰিকুলাম ভিত্তিৰ এখন শিক্ষানুষ্ঠান পতাৰ অৰ্হতা জানো আমাৰ আছে তেতিয়াহ'লে আমাকতো কিছু চাৰ্টিফিকেট লাগিব অৰ্থাৎ ডিগ্ৰী লাগিব কেনেকৈ হ'ব শান্তি ছাৰে ঢেকীয়া খোৱাৰ পৰিৱেশত কবিতা আবৃত্তি কৰিছিল মই কৰিছিলোঁ তেজপুৰত এই সংস্কৃতিবান চহৰতে মোৰ জন্ম আৰু এটি সংস্কৃতিবান পৰিয়ালত মই জন্মগ্ৰহণ কৰিছিলোঁ য'ত সংস্কৃতিৰ পৰিৱেশ বিৰাজমান আছিল কবিতা আবৃত্তি মই সৰুৰ পৰাই শুনিছিলোঁ মোৰ দেউতাৰ কণ্ঠত ইংৰাজী ভাষাত কবিতা আবৃত্তি শুনিছিলোঁ সংস্কৃতৰ ভাষাত কবিতা আবৃত্তি শুনিছিলোঁ আৰু মোৰ বাইদেউহঁতৰ কণ্ঠত বাংলা আৰু অসমীয়া কবিতাৰ আবৃত্তি শুনিছিলোঁ শুনি শুনিয়েই কবিতা আবৃত্তিৰ প্ৰতি মোৰ ভাল পোৱা জন্ম লৈছিল আৰু ঠিক প্ৰাইমেৰী স্কুল পাৰ হোৱাৰ পিছতেই হাইস্কুলত যেতিয়া আমি এডমিশ্যন ল'লোঁ হাইস্কুললৈ যোৱাৰ পিছৰ পৰাই নিয়মিতভাৱে কবিতা আবৃত্তিত যোগদান কৰিলোঁ অৱশ্যে সেইটো স্কুলৰ প্ৰগ্ৰেমৰ মাজতে সীমাবদ্ধ আছিল স্কুল কলেজ বিদ্যালয়লৈকে তেনেকৈ চলিছিল তেতিয়াতো আৰু সাংস্কৃতিক অনুষ্ঠানত কবিতা আবৃত্তি কৰিবলৈ নামাতে বা তেনেকৈ দিৱস ইত্যাদিতো আবৃত্তিৰ ব্যৱস্থা নাছিল মাত্ৰ শিক্ষানুষ্ঠানৰ ভিতৰতে এই কলাটো আমি আবদ্ধ ৰাখিবলগীয়া হৈছিল কিন্তু তাতো আমাৰ যিখন বিদ্যালয় আছিল সেই বিদ্যালয়ত বছৰি যিখন সাংস্কৃতিক অনুষ্ঠান হয় সেই সাংস্কৃতিক অনুষ্ঠানত আবৃত্তিও এটা
প্ৰগ্ৰেম বুলি সদায় ভৰ্তি কৰা হৈছিল। আৰু এবাৰ মই তাত দ্বীপ কবিতাটো আবৃত্তি কৰিছিলোঁ। সেই কবিতা শুনি সেই সময়ত নাৰী শিল্প সমাজৰ প্ৰতিষ্ঠাতা, তেজপুৰৰ নাৰী শিল্প সমাজৰ তৰুলতা শইকীয়া ডাঙৰীয়ানীয়ে মোক আমন্ত্ৰণ কৰিলে। তেওঁলোকৰ বছৰেকীয়া যি মেল হৈছিল, সেই বছৰেকীয়া মেলৰ সাংস্কৃতিক কাৰ্যসূচীত কবিতা আবৃত্তি কৰিবলৈ, তাকো ইংৰাজী ভাষাত। গতিকে মোৰ ওপৰত দায়িত্ব আহি পৰিল। মই মাত্ৰ ক্লাছ 9ৰ ছোৱালী, কিদৰে মই ইংৰাজী ভাষাত এই বিৰাট অনুষ্ঠানটোত অংশগ্ৰহণ কৰিম। মই মোৰ দেউতাৰ কাষ চাপিলোঁ। দেউতাক ক'লোঁ যে আপোনালোকে যে সেই শ্বেক্সপিয়াৰৰ নাটকৰ মাজৰ স্পীচবোৰ কয়, মোক কিন্তু তেনে এটা স্পীচ শিকাব লাগিব। দেউতাই তেতিয়া কি কৰিলে, সেই স্পীচটো আবৃত্তি কৰিবলৈ শিকোৱাৰ আগতে কেইটামান দিন ল'লে, যি দিনটোত নিয়মিতভাৱে মোক জুলিয়াছ চিজাৰ ড্ৰামাখন পঢ়ালে, বুজালে সম্পূৰ্ণকৈ। তাৰপিছত সেই স্পীচটো কেইবাবাৰো পঢ়ি শুনালে আৰু ক'লে যে এতিয়া তুমি নিজেই কৰা। সেয়া আছিল মোৰ প্ৰথম শিক্ষা। অজানিতে, চিধাচিধি নহয়, পোনপটীয়াকৈ নহয়। এই কথা গম পালোঁ যে কবিতা এটা আবৃত্তি কৰিবলৈ হ'লে, তাক সম্পূৰ্ণ আয়ত্তলৈ আনিবলৈ হ'লে তাৰ বিষয়বস্তু আমি জানিব লাগিব, ভালকৈ বুজিব লাগিব, তাৰ ঐতিহাসিক যি পটভূমি জানিব লাগিব, তাৰ পিছতহে আবৃত্তি কৰিবলৈ সাহস কৰিব লাগে। সেইদৰে মই আবৃত্তি কৰিলোঁ। তেতিয়া কম বয়সৰ ছোৱালী আছিলোঁ, গতিকে সকলোৱে ভাল পাইছিল। গতিকে এই সুযোগতে আজি মই অকণমান এইটো এণ্টনি স্পীচ মাতি দিব বিচাৰোঁ, যদি আপোনালোকে অৱশ্যে মোক বাধা নিদিয়ে। এণ্টনি স্পীচ। Friends, Romans, and countrymen, lend me your ears. I come to Paris, not to praise him, the evil, that man who lives up the dam, the good is often interred with your bone. So let it be with Caesar. The noble Brutus had told you Caesar was ambitious, and if it was so, it was a grievous fault, and grievously had Caesar unsurely. Here, on the leave of Brutus and the rest, for Brutus is an honorable man. So are they all honorable man? Come I to speak in Caesar's funeral. He was my friend, faithful, just to me. Yet Brutus says he was ambitious, and Brutus is an honorable man. He had brought many captives home to Rome, whose ransoms did the general co fulfill. Did the Caesar seem ambitious? When the poor had cried, Caesar had wept. Ambition should be made of sternest. Yet Brutus says he was ambitious, and Brutus is an honorable man. You all that see that under Lupercal I thrice presented him a kingly crown, which indeed thrice refused. Was this ambition? Ambition should be made of sternest. Yet Brutus says he was ambitious, and sure Brutus is an honorable man. Here I to speak what I do know. I don't want to dispose what Brutus told. You all did love him once, not without cause. What cause withhold you damned to mourn for him? Oh, just man, the word fled to the Brutus beast, and men have lost their reasons. Beware with me. My heart is in the coffin, dear Caesar, and I must pause here till
ষ্টৰী। এতিয়া আকৌ ঘূৰি যাওঁ সাহিত্য কাব্য কাননৰ সেই আগৰ কথা চালে। আমি যেতিয়া ছাৰক ক'লোঁ যে আমাৰ অৰ্হতা নাই, আমি শিকাব পাৰোঁ, কিন্তু শিক্ষানুষ্ঠানত শিকাবলৈ যি অৰ্হতা লাগে সেই অৰ্হতাটো নাই। নামৰূপৰ মানুহেতো আমাক ধৰিব। ছাৰে ক'লে যে এইবোৰ তোমালোকে একো চিন্তা কৰিব নালাগে, মোৰ ওপৰত দায়িত্ব পেলাই দিয়া। সেই আৰম্ভ হ'ল। ছাৰে সংগীত ও সংস্কৃতি পৰিষদৰ ছেক্ৰেটাৰী কাজল সেনগুপ্তৰ লগত আমাক চিনাকি কৰি দিলে, যোগাযোগ কৰি দিলে। নিয়মিতভাৱে আমাৰ লগত যোগাযোগ হ'ল আৰু শান্তিয়ে সেই কিতাপখনক বেছ কৰি আমাৰ পাঠ্যপুথি হিচাপে কিতাপ এখন লিখিলে। আপোনালোকে সকলোৱে চাগৈ জানে, আবৃত্তি অভিবিন্যাস। এইখন অনুবাদ নহয়, তাৰ ওপৰত বেছ কৰি সংযোজন বিযোজন কৰি আবৃত্তি বিষয়ক, অৰ্থাৎ আমাৰ শিক্ষানুষ্ঠানত যাতে চলাব পাৰে তেনেধৰণৰ কিতাপ। কিতাপখন লিখা হ'ল। তাৰপিছত আমি যেতিয়া ক'লোঁ কাজল দাক, অৰ্থাৎ কাজল সেনগুপ্তক, যে আমাৰ কাৰণে চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব, গতিকে কি কৰা যায়। কাজল দাই ক'লে যে তোমালোকে আমাৰ অনুষ্ঠানৰ তলত অধ্যয়ন কৰা আৰু শিক্ষানুষ্ঠানৰ আৰম্ভ কৰা। কথামতেই কাম হ'ল। আমাৰ শিক্ষানুষ্ঠানখন আৰম্ভ হ'ল। শিকাবলৈ আমাৰ অসুবিধা নহ'ল, কাৰণ শান্তি ছাৰে অসমীয়া বিষয় আৰু মই কলেজত থাকোঁতে ইংৰাজী মোৰ এটা বিশেষ বিষয় আছিল। অৱশ্যে পিছলৈ মই বুৰঞ্জীহে অধ্যয়ন কৰিলোঁ। গতিকে আমি সৰু সৰু ল'ৰা ছোৱালীক শিকাবলৈ দিগদাৰ নাপালোঁ। আমাৰ ক্লাছ আৰম্ভ হ'ল আৰু লগে লগে আমিও শিক্ষাৰ্থী হ'লোঁ। সেই পৰিষদৰ তলত আমাৰ শিক্ষা চলি থাকিল। আৰম্ভ হ'ল শিক্ষা। এই কলিকতালৈ যোৱা, এই কলিকতালৈ অহা, কলিকতাত গৈ বিভিন্ন ক্লাছবিলাক চোৱা, কাজলদাৰ তলত তেওঁৰ নিজৰ চেণ্টাৰত বহি শিকা আৰু বিভিন্ন কৰ্মশালা আমি উপস্থিত থকা। আনকি তাত যে সুন্দৰ সুন্দৰ একক কবিতা অনুষ্ঠানবিলাকৰ সাংস্কৃতিক অনুষ্ঠান হয়, সেইবোৰো আমি চাইছিলোঁ। এইদৰে আমি নিজকে তৈয়াৰ কৰিলোঁ আৰু তাৰপিছত কৰ্মশালা ইত্যাদি অভিজ্ঞতা অৰ্জন কৰাৰ পিছত আমি আৰম্ভ কৰিলোঁ কৰ্মশালা। আমাৰ অনুষ্ঠানলৈ আমি বিদগ্ধ পণ্ডিত চক্ৰৱৰ্তী ছাৰকো নিমন্ত্ৰণ কৰি আনিলোঁ। চক্ৰৱৰ্তী ছাৰে 4 দিন আমাৰ নাম ওপৰত কৰ্মশালা কৰি দেখুৱালে। তাৰপিছতে আমাৰ আৰম্ভ হ'ল কৰ্মশালা। শান্তি এইবোৰ কিতাপত লিখিছেই, আপোনালোকে পাব। সেই যে আৰম্ভ হ'ল, সেই দিন ধৰি এতিয়াও চলি আছে। আমি শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাট, আনকি বঙাইগাঁও, এই সকলো ঠাইলৈ অহা যোৱা কৰি 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 আমি কৰ্মশালা কৰিবলৈ ল'লোঁ। কৰ্মশালা কৰি কি দেখিলোঁ যে গাঁৱৰ চুকে কোণে কবিতা ভাল পোৱা আৰু আবৃত্তি কৰি ভাল আৰু তেওঁলোকৰ পিছৰ চামটোত এই কবিতা আবৃত্তিৰ বিষয়ে জ্ঞান দিব বিচাৰে। গতিকে আমি তেওঁলোককো তৈয়াৰ কৰাৰ দায়িত্ব ল'লোঁ আৰু আমাৰ অনুষ্ঠানৰ যোগেদি তেওঁলোককো অৰ্হতা তেওঁলোকে অৰ্জন কৰে, সেইবাবে আমন্ত্ৰণ কৰিলোঁ। আমাৰ আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাই বহুতেই আমাৰ অনুষ্ঠানত যোগ দিলে শিক্ষাৰ্থী হিচাপে। গতিকে আমাৰো নিজৰ শিক্ষা চলি থাকিল। 4 বছৰৰ অন্তত আমি ডিগ্ৰী পালোঁ। ইতিমধ্যে আমাৰ যিটো চিলেবাছটো বংগৰ চিলেবাছক ভিত্তি কৰি বনোৱা হ'ল। আমি অতি কষ্টৰে বনাইছিলোঁ। তাত আমি খালি কবি নাম দিছিলোঁ, কবিতা উল্লেখ কৰা নাছিলোঁ। পিছত অৱশ্যে এইখন সংযোজন কৰা হৈছে, সংযোজন কৰাৰ প্ৰয়োজন হৈছে, গতিকে সংযোজন কৰা হৈছে আৰু সেইদৰে চিলেবাছখন তৈয়াৰ হ'ল। এইদৰে চলি থাকিল, চলি আছে। প্ৰথম অৱস্থাত আমি অকলশৰীয়াকৈ সেই দায়িত্ব ল'বলগীয়া হৈছিল দ্বৈতভাৱে, অৰ্থাৎ শান্তি ছাৰ শইকীয়া আৰু মই। তৃতীয় ব্যক্তি নাছিল, কাৰণ অৰ্হতা গ্ৰহণ কৰা বা শিক্ষাৰ্থী হৈ থকা মানুহ নাছিল। গতিকে আমি জানিছিলোঁ যে ডাঙৰ চামৰ পৰা আমি এচাম তৈয়াৰ কৰিব লাগিব। আমি প্ৰথমে বাছি ল'লোঁ আমাৰ স্কুলৰ কমন ৰুমটো, টিচাৰসকল
মল্লিকা, বৰ্ণালী, গৌৰী বাইদেউ, অদিতি বাইদেউ, আনহাতে নাহৰকটীয়া স্কুলৰ শিক্ষকসকল ইলা, বৰ্ণালী, এনেদৰে নামবিলাক এতিয়া মই উল্লেখ কৰিবলৈ অসুবিধা হ'ব। গতিকে সেই শিক্ষা প্ৰদান কৰি আমি এটা দল গঠন কৰিলোঁ, যি দলৰ সহায়ত আমি আমাৰ কাৰ্যসূচী বিভিন্ন কাৰ্যসূচী চলাই নিবলৈ সুবিধা হয়। তাৰপিছত বিভিন্ন ঠাইত এই যে আমাৰ তলত প্ৰশিক্ষণ লৈছিল, তেওঁলোকে ঠিক আমাৰ দৰে প্ৰশিক্ষণ আৰম্ভ কৰিলে আৰু যে শিক্ষাৰ্থীও হ'লে আৰু লাহে লাহে তেওঁলোকেও এই বিদ্যালয়ৰ যোগেদি চাৰ্টিফিকেট অৰ্থাৎ এখন শিক্ষানুষ্ঠানত শিকাবলৈ কাৰণে অৰ্হতাৰ যিখন প্ৰমাণ পত্ৰ, সেই প্ৰমাণ পত্ৰ গোটাই এতিয়া ক'বই নালাগে। আমাৰ এটা বিৰাট বাহিনী আছে। সেই বিৰাট বাহিনীক কেন্দ্ৰ কৰি এতিয়া আবৃত্তি মঞ্চ গঢ়ি উঠিছে। আবৃত্তি মঞ্চ, খোলা মঞ্চ, অসমৰ সকলো ভাল পোৱা মানুহে, কবিতা ভাল পোৱা মানুহে, আবৃত্তি ভাল পোৱা মানুহে এই মঞ্চত যোগদান দি একেলগে অসমৰ আবৃত্তি কলাটো আগুৱাই লৈ যোৱাত যাতে সহায় কৰে, সেইকাৰণে এইটো আহ্বান মই কৰিলোঁ সকলোকে থাকিল। এতিয়া আমাৰ এই কথাখিনি কোৱাৰ পিছত মই অন্য প্ৰসংগলৈ আহিব বিচাৰিছোঁ। কবিতাৰ লগতে সংযুক্ত অন্য প্ৰসংগলৈ আহিব বিচাৰিছোঁ। ইতিমধ্যে বিজ্ঞজনে কবিতা আবৃত্তিৰ বিষয়ত যিসকল বিজ্ঞ, চক্ৰৱৰ্তী শান্তিছা শইকীয়া আৰু আমাৰ গায়ত্ৰী, সিহঁতে আলোচনা বিলোচনা কৰিলে যিবোৰ তথ্য ব্যাকৰণ শাস্ত্ৰ ইয়াৰ ওপৰত কৰিলে, উচ্চাৰণৰ ওপৰত কৰিলে, বিভিন্ন বিষয় সাঙুৰি কথাবিলাক ক'লে। গতিকে মই সেই একে কথাবিলাক এতিয়া পুনৰাবৃত্তি কৰিব নিবিচাৰোঁ। মই আন কিছুমান দিশ, অতি সহজ দিশ, অথচ মানুহৰ মনত প্ৰশ্ন জাগে। গতিকে তেনে প্ৰশ্ন জাগা সৰু সৰু কথা, কিন্তু আবৃত্তিৰ বাবে অত্যন্ত প্ৰয়োজনীয় কথা, সেই কথাবিলাকক গুৰুত্ব দি মই মোৰ আলোচনা আগবঢ়াই নিব বিচাৰিছোঁ। তাৰ আগতে মই এই সৰু কবিতা তুষপ্ৰভা কলিতাৰ কবিতা নামৰ কবিতাটো আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতা। প্ৰথম কবিতা শিশু অকপট নগ্ন নিৰঞ্জন, শুৱাই আছিল কোন সুপ্ৰাচীন কৃষকৰ হৃদয় প্ৰাংগণ। মই তাইৰ বাতৰি নাপাওঁ, প্ৰথম দেখিছোঁ তাইৰ ঐশ্বৰিক ৰহস্যৰ কুঁৱলীৰে ঘেৰা বাল্য বিধৱাৰ এক পবিত্ৰ জীৱন, এগতি ধৰ্মৰ কানি যাৰ বাবে নিত্য প্ৰয়োজন। কোনে তাইক ধৰি আনি কীৰ্তনাশী কৰিলেহি, চৰণত পিন্ধালে নতুন ৰজা ৰাজন্যৰ মনোৰঞ্জনৰ বাবে মনোমোহা আভৰণে সজালে শৰীৰ, সদায় কৰিলে কণ্ঠ, শিকালে শীতাল মান, লয় ছন্দ সুৰ। এনেকৈ সহাৰ আত্মজান তাই হ'ল অভিজাত বৈঠক খানাৰ এক অনন্য অপৰিহাৰ্য অংগ। উখল মাখল হ'ল তাইক লৈ ওপৰ মহলা, পৰীক্ষা নিৰীক্ষা হ'ল গৱেষণা। আগ্ৰহী কবিয়ে তাইক কাটি কুটি থাপি টুপি বনচাই একমনা সজালে ঘটনা। এনেতে এদিন আত্মম্ভৰি পণ্ডিতৰ অস্ত্ৰোপচাৰত পৰি কবিতাৰ হৃদয়ৰ ৰক্তধাৰা স্তব্ধ হ'ল, থাকিল মনত এমুঠি বুদ্ধাৰ বাবে। এনেকে তাই হেনো ৰমচি ৰ'লে। এতিয়া কবিতা হ'ল অতিকে দুৰ্বোধ্য, এক হিয়াহীনা নিৰ্দয়া ৰমণী। নাজানো হঠাতে তাই কোনে দিলে আনি
কণিক মিছনাৰী মাদাৰৰ অনন্য হৃদয়, যাক পাই কবিতাৰ পুনৰ জন্ম হ'ল, ধন্য হ'ল, পূৰ্ণ হ'ল, ঋজু অকপট হ'ল, কবিতা সৰ্বত্ৰ জ্ঞান হ'ল। এতিয়া কবিতা হ'ল দুখ আৰু আনন্দৰ, ৰাত্ৰি আৰু প্ৰভাতৰ, অস্ত্ৰ আৰু ফুল। এতিয়া কবিতাৰ নাই দিন নাই ৰাতি, সময় অসময়, কবিতা নহয় আৰু বতৰৰ ফুল। য'তে দুখ য'তেই মানুহ, কবিতা তাতেই। কবিতাৰে তুলি ধৰে মানৱিক প্ৰমূল্যৰ পচা মৃতদেহ। যেতিয়া আকাশ স্বাধীন নেৰাউচি ধৰে, যেতিয়া শিশুৰ দেশ ছিন্ন ভিন্ন হয়, হিংস্ৰ হায়েনাৰ কামোৰত, লেলিহান জুই আৰু ধোঁৱা, লেটি পেটি তেজ আৰু বোকা, সকলো নেওচি গৈ একাজলি ফুল যাচি মৃতকক যথাযোগ্য সন্মান জনাই, কবিতাই জীৱনৰ আবাহনী গায়, কবিতাই জীৱনৰ আবাহনী গায়। এতিয়া কবিতা হ'ল সৰ্বমানৱৰ বাবে আকাংক্ষাৰ ধন, কবিতাই স্পৰ্ধা ৰাখে চুবলৈ জীৱনৰ বিশাল আয়তন, কবিতাই স্পৰ্ধা কৰে চুবলৈ জীৱনৰ বিশাল আয়তন। কবিতাই জীৱনৰ বিভিন্ন দিশ সাঙুৰি, গতিকে জীৱনৰ বিভিন্ন দিশ সাঙুৰি কবিসকলে কবিতা লেখে। আৰু এই কবিতা অন্তৰেৰে উপলব্ধি কৰি ভাৱৰ লগত একাত্ম হয় কণ্ঠ সংগীতৰ নহয়, সংগীতৰ নহয়, পৰি গ'ল বস্তু এটা, সেইকাৰণে খটকা লাগি গ'ল। কণ্ঠ কলাৰ সহায়ত অতি সুন্দৰকে সজাই পৰাই আবেগ ঢালি স্বৰ ক্ষেপণ কৰি সেই ভাৱ মানুহৰ মাজলৈ লৈ যায়। এনেদৰেই কবি আৰু মানুহৰ মাজত আবৃত্তিকাৰসকলে সেতু বান্ধে। গতিকে আবৃত্তিকাৰৰ দায়িত্ব বহুত, কাৰণ কেৱল কণ্ঠৰ সহায়ত এই দায়িত্ব পালন কৰিব লাগে। এতিয়া মই কেইটামান বিষয়ে সৰুকৈ থুলমূলকৈ আলোচনা কৰিব বিচাৰোঁ। গতিকে প্ৰথমতে মই কৰিব বিচাৰোঁ আলোচনা যে কবিতাত নাটকীয়তা, চিত্ৰায়ন, অংগ সঞ্চালন এইবিলাক লৈ। নাটকীয়তা, অংগ সঞ্চালন, চৰিত্ৰায়ন। কবিতাত নাটক কি ধৰণৰ কথা? কবিতাত জানো নাটকীয়তা থাকিব পাৰে? পাৰে হয়তো, সেইটো নিৰ্ভৰ কৰিব কবিতাৰ ওপৰত। অৰ্থাৎ কবিতাত নাটকীয়তা প্ৰয়োগ কৰিবলৈ অৱকাশ ৰাখিছে নাই? যদি অৱকাশ ৰাখিছে তেতিয়াহ'লে তাক প্ৰয়োগ কৰিব পাৰি, কিন্তু প্ৰয়োগ কৰোঁতে সি নাটক হৈ পৰিব নালাগিব। নাটকটো বাচিক আৰু কায়িক শিল্প। নাটকত অংগ সঞ্চালনা আছে, কিন্তু কবিতাত অংগ সঞ্চালনা নাই। কেৱল কণ্ঠৰ সহায়ত আমি কবিতাৰ ভাৱ জনগণৰ মাজলৈ লৈ যাওঁ। গতিকে সেই নাটকীয়তাৰ ভাৱ প্ৰকাশ কৰিলেও সেইকেইটা আবৃত্তিকাৰ সাৱধান হ'ব লাগে, সংযত আৰু সীমিতভাৱে তাক ৰূপায়ণ কৰিব লাগে। মই এটা সৰু উদাহৰণ দিব বিচাৰোঁ। ইতিমধ্যে শান্তিচাৰা শইকীয়াই এই বিষয়ত এটা উদাহৰণ দিছিল, এটা সৰু কবিতা কৰি। ময়ো ঠিক তেনেকৈ সৰু ল'ৰা ছোৱালীৰ উপযোগী এটা কবিতা আলম লৈ এই নাটকীয়তাটো কেনেকৈ প্ৰয়োগ কৰিব পাৰি ক'বলৈ লৈছোঁ। কবিতাটো ৰসৰাজ বেজবৰুৱাৰ গঙাটো। মাছপুৰি বৰবিলৰ ভৰডুবিত বহি,
শত্ৰুনাশ আপোন ৰক্ষাৰ মেল পাতিলি। ৰৌ আহিল, বৰালি আহিল, আহিল চিনি পুঠি, গলমালা গলমেলি বৰগলা, চেনি মুঠি মুঠি। এইদৰে মাছবিলাক আহিল। মই কবিতাটোৰ গোটেই অংশ গাবলৈ যোৱা নাই। আকৌ দেখিল তাত তাৰে এজন সভাপতি হ'ল। তাৰপৰা সভাপতিয়ে আজ্ঞা দিলে। গতিকে সভাপতিৰ আজ্ঞা পাই গঙাটোক মণি কি মনেৰে, কি উদ্দেশ্যেৰে, কি মনেৰে পতা হৈছে সভাখন বুজালে। চাৰিওপিনে শত্ৰু আমাৰ বাঢ়িল বিস্তৰ, সকলোতকৈ মানুহবোৰেই জানা, শত্ৰুবৰ কত বুদ্ধি কৰি আমাক মাৰিব লাগিছে। মানুহ যদি মাৰিব পাৰো বুকুৰ শাল গৈছে। পিছে দুখৰ কথা গেদগেদি এই সভাত নাই, তেনে বুদ্ধি গেদগেদিৰ পৰাহে ওলায়। গেদগেদিক মাত মাত মাত, গেদগেদিক মাত। উঠিল মেলত গৈ মাতিবলৈ গৰৈ চিৰিকাক পঠিয়াই দিয়া গ'ল। গৰৈ চিৰিকাই মাত দিলে ঘৰৰ কাষ পাই। গেদগেদে সবাহলৈ যায় কি নাযায়? শুনি টিকচি বিকচি উঠি গেদগেদি মাহী নাযাওঁ গুচি যা বুলি লগালে ভেকাহি। এইখিনিয়ে কৈছোঁ। ইয়াত দেখিলে গৰৈ চিৰিকা, গৰৈ চিৰিকাক বাপ দিয়া হ'ল মাতিবলৈ। গৰৈ চিৰিকা গ'ল। গতিকে গৰৈ চিৰিকা যিটো চৰিত্ৰ, সেই চৰিত্ৰৰ মাজত সোমাই গৈ ঠিক তেনেকৈ প্ৰক্ষেপণ কৰা হ'ল। এতিয়া যে সেই প্ৰক্ষেপণৰ লগত মানে গৰৈ চিৰিকা এটা চেঙেলীয়া ল'ৰা উঠি আহিছে, সি কাকো কেয়াৰ নকৰে। গতিকে কথা ক'ব নাজানে, তাৰ চাল চলন বেলেগ ধৰণৰ, মানে কেয়াৰ নকৰে, কাকো কেয়াৰ নকৰে আৰু সেইটো বয়স হোৱাও নাই। গতিকে সেইটো যদি প্ৰকাশ কৰিবলৈ যাওঁতে তাৰ লগতে যদি কিছু ভাৱ মানে কিছু প'জ দি দিয়ে, হাত দুখনৰ কিছু প'জ দিলে, হাত দুখন কচাই ল'লে বা মূৰত এনেকৈ চুলি ফনিয়াবলৈ ল'লে বা মোবাইলটো ধৰি এনেকুৱা কৰিবলৈ ল'লে, সেইবোৰতো একশ্যন গ'ল গ'ল গ'ল, গোটেই কবিতাটো বিনষ্ট হ'ল। তাত সেইটো নাটক হ'লগৈ। গতিকে এইখিনি বুজিব পাৰিব লাগিব যে নাটকীয় ভাৱ প্ৰয়োগ কৰোঁতে তাক কেনেকৈ সংযত হৈ এটা কণ্ঠস্বৰৰ সহায়ত মাত্ৰ সেই চৰিত্ৰৰ মাজত সোমাই গৈ সেই নাটকীয়তা প্ৰকাশ কৰিব লাগিব। এইখিনি দেখা যায়। এনেধৰণৰ বহুত কবিতা আছে য'ত নাটকৰ সুযোগ পোৱা যায়, অৰ্থাৎ নাটকীয়তা প্ৰয়োগ কৰিবলৈ সুবিধা দিয়ে। গতিকে সেইটো আবৃত্তিকাৰজনৰ ওপৰত নিৰ্ভৰ কৰিব। আনহাতে কিছুমান কবিতা দেখা যায় যে কেৱল ঠিক যে নাটকধৰ্মী, নাটকৰ বাবেই তেনে কবিতা কৰা হৈছে। তেনে এটা কবিতা অকণমান অংশ মই আবৃত্তি কৰিবলৈ চেষ্টা কৰিছোঁ। বহুদিন অভ্যাস নাই সেই কবিতাটো আবৃত্তি কৰাৰ, তথাপি মই চেষ্টা কৰোঁ। সেই কবিতাটো সম্পূৰ্ণৰূপে নাটকীয় ঢঙৰ। কবিতাটো হৈছে নজৰুলৰ বিখ্যাত কবিতা কামাল পাছা। এই কবিতাটো এইকাৰণেই কৈছোঁ যে এই কবিতাটোৰ লগত আমাৰ কি ধৰণৰ সম্পৰ্ক। আমাৰ মানে শান্তি আৰু মোৰ। আমি যেতিয়া এটা পৰ্যায়ত অৰ্হতা অৰ্জন কৰিলোঁ, অৰ্থাৎ ঠিক বি মিউজ পৰ্যায়টো শেষ হ'ল। গতিকে এতিয়া আমাৰ তাৰ ওপৰত যিটো আবৃত্তি ৰত্ন, সেইটো কৰিবলৈ আকৌ ৰসা বৰুৱা ছাৰে যে উদগনি জগালে যে এতিয়া তোমালোকে এইটোও ল'ব লাগিব। আৰে আমাৰতো চিলেবাছ নাই। তেতিয়া কাজল দাই ক'লে যে তোমালোকে এইবাৰ বাংলা চিলেবাছটোৰ ওপৰতে এইটো দিব লাগিব। গতিকে আমাৰ আৰম্ভ হ'ল আকৌ কলিকতা যাত্ৰা। যথেষ্ট কষ্ট কৰিবলগীয়া হ'ল, কাৰণ বাংলা উচ্চাৰণ আমাৰ শুদ্ধ নহয়। কিন্তু অৱশ্যে আমাক সুবিধা দিছিল যে থিয়ৰী পাৰ্টটো বাংলাৰে লিখিব লাগিব। বাংলাৰে নহয়, বাংলা ভাষাৰে নহয়, অসমীয়া ভাষাৰেই, কিন্তু বাংলাৰ যিখন কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰখনেই তোমালোকে উত্তৰ দিব লাগিব। কিন্তু কবিতা তোমালোকে অসমীয়াত
গাব পাৰিবা, কিন্তু শেষৰ বছৰ এটা বাংলা কবিতা গাব লাগিব, হয় কোৰাছ কৰি গাব লাগিব, নহয় দ্বৈত। কোৰাছ কৰি গাবলৈতো আমাৰ লগ নাছিল, গতিকে আমি দ্বৈত এই বিখ্যাত কবিতাটোৱেই বাছি লৈছিলোঁ। তাত বহুত টান শব্দ আছিল, উৰ্দু শব্দ আছিল, হিন্দী শব্দ আছিল, বাঙালী শব্দ আছিল। উচ্চাৰণৰ বেলিকা আমাৰ অৱস্থা কাহিল হৈ গৈছিল। আমি বহুতৰে সহায় লৈছিলোঁ। তথাপি আকৌ সেই কবিতাটো আমি নামৰূপত আমি যেতিয়া বিষ্ণু জ্যোতি আৰু নজৰুলৰ জয়ন্তী একেলগে কৰিছিলোঁ, কাজল সেনগুপ্ত আহিছিল আমাৰ নামৰূপলৈ, আনহাতে গুৱাহাটীৰ পৰা আহিছিলে আমাৰ দিলীপ শৰ্মাদা। তাত আমি দুয়ো এই কবিতাটো পুনৰ কৰিছিলোঁ। তেতিয়াৰ পৰা এই কবিতাটোৰ লগত আৰু ইমান সম্বন্ধ নাই, কাৰণ টান কবিতা আৰু চৰ্চা যথেষ্ট লাগে। তথাপি মই অকণমান গাই শুনাইছোঁ। কামাল পাশা। ওই খেপেছে পাগলা মেয়ের দামাল ছেলে কামাল ভাই, অসুরপুরে এসে ওসর ওঠেছে জোরসে সামাল সামাল ভাই, কামাল টুনে কামাল কিয়া ভাই, কামাল টুনে কামাল কিয়া ভাই। কুইক মার্চ, লেফট রাইট 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 লেফট। शाबाश भाई शाबाश दी शाबाश तुर सामसारे, पाठिए दिली दुश्मने सब जम घरे एकदम से रे। বল রেখে ভাই বল রে, বল রেখে ভাই বল রে, দুনিয়াকে ডর না করে তুর্কির টেস্টার ওয়ালে, দুনিয়ার কে ডর না করে তুর্কির টেস্টার ওয়ালে। হুর্রা হো, शाबाश भाई शाबाश, शाबाश भाई शाबाश, खूब किया भाई खूब किया भाई खूब किया, बुज़दिल ओई दुश्मन सब बिल्कुल साफ हो गया। हुर्रा हो हुर्रा हो हुर्रा हो हुर्रा हो, दुश्मन सामलत जे एमनी धमाल कमाल साय, हो कमाल तूने कमाल किया भाई, कमाल तूने कमाल किया भाई, हो कमाल तूने कमाल किया भाई। এতিয়া যেতিয়া নাটকীয় ভাৱৰ প্ৰয়োগ আহে, এনেধৰণৰ অসমীয়া কবিতা আছে। আলেকজেণ্ডাৰ আৰু দস্যু বুলি আছে ভোলানাথ দাসৰ, ৰজাগত লাচিত ফুকন তেনে এটা কবিতা আছে, সৰ্বেশ্বৰ কটকীৰ পৰা নাটকীয় ভাৱে প্ৰকাশ কৰিব পৰা যায়। এতিয়া চৰিত্ৰে নাহিলোঁ যে এটা কবিতাত চৰিত্ৰ কিছুমানৰ সমাৱেশ ঘটে বা নঘটেও। কিছুমান কবিতা আছে কিছুমান চৰিত্ৰ কেন্দ্ৰ কৰি গঢ়ি উঠে, যেনে নাৰী চৰিত্ৰ হ'লে হয় সীতাক কেন্দ্ৰ কৰি, দ্ৰৌপদীক কেন্দ্ৰ কৰি এটা চৰিত্ৰ থাকে। গতিকে সেই চৰিত্ৰটোৰ লগত আবৃত্তিকাৰে বিলীন হৈ যাব লাগে, হৃদয়ে অনুভৱ কৰিব লাগে, কণ্ঠে অনুভৱ কৰিব লাগে, আৰু সেই চৰিত্ৰ নিজে হৈ প্ৰকাশ কৰিব লাগে। আকৌ আনহাতে দেখা যায় যে কিছুমান কবিতাত একাধিক চৰিত্ৰ থাকে, একতকৈ অধিক দুটা থাকিব পাৰে বা ততোধিক থাকিব পাৰে। দুটা থাকিলে দুজন ব্যক্তিয়ে বা দ্বৈত কবিতা হ'ব পাৰে, বা একেজন ব্যক্তিয়ে দ্বৈত কবিতা ৰূপে প্ৰকাশ কৰিব পাৰে। অৰ্থাৎ দুটা চৰিত্ৰ হৈ তেওঁৰ নিজৰ কণ্ঠৰ সহায়ত, কণ্ঠৰ পৰিৱৰ্তন আনি দুইটা চৰিত্ৰ প্ৰকাশ কৰিব পাৰে। এতিয়া মই ইয়াত আন এটা কবিতা উল্লেখ কৰিব বিচাৰোঁ, যিটো কবিতাত অনেক চৰিত্ৰৰ সমাৱেশ ঘটিছে। কবিতাটো সকলোৱে পৰিচিত নিশ্চয়। কবিতাটো হ'ল বিশ্বকবি ৰবীন্দ্ৰনাথৰ দেৱতাৰ গ্ৰাস। দেৱতাৰ গ্ৰাসত অনেক চৰিত্ৰৰ সমাৱেশ ঘটিছে। গতিকে এজনে এই কবিতাটো গোৱা যথেষ্ট কষ্টকৰ। তথাপি এজনে যিসকলে এই আবৃত্তি কলাত বুৎপত্তি অৰ্জন কৰিব পাৰে, তেওঁ গোটেই কবিতাটোত বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰি সাৰ্থকভাৱে পৰিৱেশন কৰা দেখা যায়। আমি এই কবিতাটো অৰ্থাৎ শান্তি ছাৰ আৰু মই এই কবিতাটো অসমীয়ালৈ
অনুবাদ কৰিছিলোঁ আৰু অসমীয়ালৈ অনুবাদ কৰি দ্বৈত কণ্ঠত কবিতাটো আমি আবৃত্তি কৰিছিলোঁ। দেখোঁ যে বিভিন্ন জেগাত বিভিন্ন ঠাইত অনেক চৰিত্ৰৰ সমাৱেশ ঘটিছে। কবিতাটো গাব নোৱাৰে, তথাপি মই অকণ কৈ দিছোঁ। তাৰ কাহিনীটো এইটো কাহিনী প্ৰধান, কাহিনীটোক অলপ বৰ্ণনা কৰি মই কবিতালৈ যাব পাৰোঁ। যে গংগাসাগৰ মেলালৈ যাবলৈ প্ৰস্তুত হ'ল মৈত্ৰ মহাশয়ৰ তলত এজন যাত্ৰীসকলৰ প্ৰস্তুতি দেখি বিধৱা যুৱতী এগৰাকী আছিলে মোক্ষদা নামৰ। তেওঁ যাবলৈ অত্যন্ত ইচ্ছা কৰিলে। তেওঁ এটা সৰু নাবালক শিশু এটা আছিলে, তাকো এৰি তেওঁ যাবলৈ ইচ্ছা কৰিলে। তেনেকৈ আহিল গুৰুদেৱক ক'লে, গুৰুদেৱক অনুৰোধ কৰিলে, গুৰুদেৱ, মই হ'ম তোমাৰ যাত্ৰাৰ সংগী, বিধৱা যুৱতীৰ সজন নয়নে নামানে যুক্তি, এৰাব নোৱাৰি অধীৰ মিনতি, মৈত্ৰই মাথোন ক'লে, নাবালক ল'ৰাটিৰে কি কৰিবা পাছে, কোন ৰাখাল, সি থাকিব তাৰ মাতৃৰ লগতে, সি থাকিব তাৰ মাহীৰ লগতে, তাৰ জন্মৰ পাছত ভুগিছিলোঁ শতিকা ৰোগত, বাচিবৰ নাছিল আশা, নিজ শিশুৰ লগতে স্তনদান কৰি অন্নদাই তুলিছিল তেতিয়াৰে পৰা, সি থাকিব সুখতে মাতৃতকৈ আপোন তাৰ মাহীৰ লগতে। হ'ল কথা ঠিক হ'ল। মৈত্ৰই পাৰ্মিশ্যন দিলে, অৰ্থাৎ ঠিক আছে বাৰু ৰাখাল যাব আৰু তেতিয়াহ'লে। এতিয়া হ'ল নহয় কথা। মাহীৰ আৱিৰ্ভাৱ হ'ল। মাহীয়ে ক'লে, বাছা মোৰ ক'লৈ যাৱ তই? ৰাখালে ক'লে, মাহী ওলালো সাগৰলৈ, আকৌ আহিম ঘূৰি। এনেদৰে বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিবলৈ এই কবিতাটোৱে সুযোগ প্ৰদান কৰে। এইটো মই দীঘলীয়াকৈ এইটো বিষয় লৈ যাব বিচৰা নাই, সময় হয়তো গৈ আছে, মই ঘড়ী কাটালৈ চোৱাই নাই। বহুত দিশ আছে, যি দিশ হয়তো ৰৈ যাব। এতিয়া সৰু কেইটামান দিশত মই আকৌ আপোনালোকক আকৰ্ষণ কৰিব বিচাৰিছোঁ। পোহৰ, সংগীত, মঞ্চসজ্জা ইত্যাদি। যে আবৃত্তি অনুষ্ঠানত বা আবৃত্তি কৰোঁতে আলোক সম্পাদৰ প্ৰয়োজন আছে নেকি? অৰ্থাৎ পোহৰৰ যি খেলা, সেই খেলা ব্যৱহাৰ কৰাৰ সুযোগ আছে নেকি? মই নাভাবোঁ। যিটো স্বাভাৱিক পোহৰ, সেই পোহৰটোৱেই আবৃত্তিকাৰৰ সহায় কৰে। মাত্ৰ মুখত পোহৰটো পৰিব লাগিব, কাৰণ মুখেদি অভিব্যক্তি প্ৰকাশ পায়। আনহাতে ষ্টেজত পোহৰৰ খেলা প্ৰয়োজন নাই, কাৰণ আবৃত্তিটো নাটক নহয়, নৃত্য নহয়। তথাপি এইখিনিতে মই কওঁ, এটা ব্যতিক্ৰম এটা, যেতিয়া আবৃত্তিটো এটা পৰিৱেশ কলা, অৰ্থাৎ পৰিৱেশন কলা হিচাপে কোনো সাংস্কৃতিক অনুষ্ঠানত তাক উপস্থাপনা কৰা হয়, কেতিয়াবা সেই পোহৰ নিয়ন্ত্ৰিত ৰূপে পোহৰৰ খেলা কৰিব পাৰে। উদাহৰণস্বৰূপে মই কওঁ যে আমি আকৌ আমাৰ কথালৈ যাওঁ। আমি যেতিয়া বিষ্ণুজ্যোতি আৰু নজৰুল এই তিনিওকে মিলাই আমি APL ক্লাবত নহয় বুলি কৰোঁ, আমাৰ ফাৰ্টিলাইজাৰ ক্লাবতে উপস্থাপনা কৰিছিলোঁ আমাৰ আবৃত্তি অনুষ্ঠান। তাত আমি আমাৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা মুক্তিৰ দেউলখন কৰাইছিলোঁ, আৰু সেই মুক্তিৰ দেউলতে অকণমান মুক্তিৰ দেউলখন গাইছিল সিহঁতে 10 মিনিট বা 12 মিনিট, বহু ল'ৰা ছোৱালী মিলি, তাতে অকণমান 2 মিনিটমান কৰিঅ'গ্ৰাফী কৰাইছিল। কৰিঅ'গ্ৰাফী অৱশ্যে নৃত্য নহয়, তাৰমানে কৰিঅ'গ্ৰাফী হৈছে বডিৰ মুভমেণ্ট, হস্ত বিভিন্ন মুদ্ৰা, ইয়াৰ সহায়ত আবৃত্তিৰ সেই অংশটো প্ৰকাশ কৰা
কিন্তু পৰিৱেশ্য কলা হিচাপে যেতিয়া ব্যৱহাৰ কৰা হয় তেতিয়াহে ব্যৱহৃত হ'ব লাগে, এনেই প্ৰয়োজন নাই। গতিকে তেতিয়া মই কৈছিলোঁ যে ল'ৰা ছোৱালীখিনি আমাৰ বেকগ্ৰাউণ্ডত আছিলে, যথেষ্ট পিছত আছিলে, সিহঁতৰ ওপৰত লাইট ফ'কাছ কৰি থকা হৈছিলে, আৰু সেই 2 মিনিট ল'ৰা ছোৱালীখিনিক আহি তেওঁ কৰিঅ'গ্ৰাফি কৰি যিটো শিকোৱা হৈছিলে তেওঁলোকে তাত আহি প্ৰদৰ্শন কৰিছিলে। গতিকে ঠিক আহোঁতে যদি ষ্টেপেৰে আহে বা ডান্সৰ ষ্টেপেৰে আহে তাৰ আকৌ সেই নৃত্যলৈ পৰিৱৰ্তিত হ'ব। গতিকে অকণমান সময় লাইটটো নুমাই দিয়া গৈছিল আৰু তেওঁলোকক ষ্টেজলৈ আহিব দিয়া হৈছিল। মই কৈছোঁ যে লাইটটো তেওঁলোকৰ গাত ফ'কাছ নকৰিব, আন্ধাৰতে থাকক, আন্ধাৰত যাতে মূৰ্তিৰ নিচিনা তেওঁলোকৰ অংগী ভংগীবিলাক প্ৰকাশ পায়। কিন্তু ওলোটাটোহে হৈছিল অৱশ্যে। তথাপি এনেদৰে পৰীক্ষা নিৰীক্ষা চলি থাকিব যদি আমি পৰিৱেশ্য কলা হিচাপে চাওঁ। কিন্তু এনেই এইবোৰৰ প্ৰয়োজন নাই। চিম্পল এটা লাইটত, ফ্লাড লাইটতেই হওক বা যি লাইটতেই হওক, ষ্টেজত ৰাতিৰ সময়ত সেই লাইটৰে হৈ যায়, মুখখনত ফ'কাছ কৰিব লাগিব। তাৰপৰা আভা সংগীতে যদি কবিতাটোৰ পৰিৱেশ সৃষ্টি কৰাত সহায় কৰে তেতিয়াহ'লে তাকো নিয়ন্ত্ৰিত ৰূপত ব্যৱহাৰ কৰিব পাৰি। কিন্তু যদি সংগীতৰ দৰে সেই আভা সংগীতত অৰ্থাৎ এটা গীতৰ লগত যেনেকৈ সংগত কৰি কৰা হয় তেনেকৈ যদি কৰে তেতিয়াহ'লে আকৌ আবৃত্তিৰ যিটো মূল চৰিত্ৰ সি ধ্বংস হৈ যায়, বিনষ্ট হৈ যায়। গতিকে সেই আবৃত্তিৰ লগত যি সংগীত দিয়া যায় সেই সংগীত পৰিচালনা কৰা লোকসকলেও আবৃত্তিৰ কবিতাটোৰ মাজত একাত্ম হৈ যাব লাগিব। একাত্ম নহ'লে সি কেতিয়াও ভাৱ প্ৰকাশত অৰ্থাৎ আবৃত্তিৰ ভাৱ প্ৰকাশত সহায় নকৰিব। অকণমান কৰুণ ৰস প্ৰকাশ কৰিবলৈ ভায়লিন এখনৰ ব্যৱহাৰ কৰা হ'ল। যিবিলাক তালবদ্ধ কবিতাবিলাক গাওঁতে যদি অলপমান তাল অৰ্থাৎ তাবলাই হওক বা অন্যান্য তেনেকৈ বাদ্যযন্ত্ৰৰ অলপ ব্যৱহাৰ হ'ল তেতিয়া সি সহায় কৰে। কিন্তু সেইবুলি মিউজিক অপৰিহাৰ্য বুলি ক'ব নিবিচাৰোঁ মই। আপুনি যে একক কণ্ঠৰে আবৃত্তি কৰিব বিভিন্ন স্থানত কৰিব পাৰে, তাত প্ৰয়োজন নহয়। কিন্তু মই যে কৈছোঁ যে সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিৱেশ্য কলা হিচাপে আমি যেতিয়া আবৃত্তি ভাৱ প্ৰকাশ কৰোঁ, আবৃত্তিক এটা অনুষ্ঠানৰ অংগ হিচাপে লওঁ, তেতিয়া আমি সেইটো কৰিব পাৰোঁ। এতিয়া আহোঁ নিৰ্বাচন অৰ্থাৎ কবিতাৰ নিৰ্বাচন। এই যে কবিতাৰ নিৰ্বাচন এইটো বৰ ডাঙৰ কথা। 1 নম্বৰ হ'ল কবিতা নিৰ্বাচন সদায় বয়স অনুযায়ী হ'ব লাগে। কাৰণ কবিতাটো বুজি নোপোৱাকৈ ভাৱটো প্ৰকাশ কৰাটো অসম্ভৱ। গতিকে শিশুৰ কাৰণে যিটো কবিতা নিৰ্বাচন কৰা হয় সি ডাঙৰসকলৰ কাৰণে উপযুক্ত নহয়, আনহাতে ডাঙৰসকলৰ কাৰণে যিবোৰ কবিতা নিৰ্বাচন কৰা হয় সেই শিশুৰ কাৰণে কেতিয়াও উপযুক্ত নহয়। শিশুৰ কাৰণে অনেক কবিতা আছে, অসমীয়া কবিতা অনেক আছে। নিৰ্মলপ্ৰভা বৰদলৈৰ আছে, নৱকান্ত বৰুৱাৰ আছে, আৰু যদি আপোনালোকৰ হাতত মৰুৱা ফুল কিতাপখন থাকে তাত দেখিব বিভিন্ন ধৰণৰ শিশুৰ মন যোগাব পৰা বিভিন্ন ধৰণৰ কবিতা আছে। সেই কবিতাবিলাক তেওঁলোকক আবৃত্তি কৰিবলৈ শিকাওক। একেটা কবিতা যদি শিকাই থাকে একঘেয়ামী হয়। দেখোঁ যে প্ৰতিযোগিতা হ'লেও সেই একেটা কবিতাই হয়। এইটোৱে মানে মানুহক আকৰ্ষণ কৰিব নোৱাৰে। আজিকালিতো বহুত নতুন কবি ওলাইছে, তেওঁলোকে ইমান সুন্দৰ কবিতা লেখে। সেইসকলৰ কবিতাও আপোনালোকে নিৰ্বাচন কৰক না। গতিকে এইটো গ'ল বয়স অনুযায়ী। দ্বিতীয়টো অনুষ্ঠান অনুযায়ী। আমি অনুষ্ঠানৰ উদ্দেশ্য অনুষ্ঠান চাব লাগিব। জ্যোতি দিৱস নে বিষ্ণু ৰাভা দিৱস নে শোক দিৱস নে গান্ধী জয়ন্তী। গতিকে এই দিৱসৰ লগত সংগতি ৰাখি আৰু
এই দিৱসৰ উদ্দেশ্যৰ লগত সংগতি ৰাখি কবিতাবিলাক আমি নিৰ্বাচন কৰিব লাগিব। তৃতীয়তে, কণ্ঠ অনুযায়ী আমি নিজে জানো আমাৰ কাৰ কণ্ঠ কেনেকুৱা। কিছুমান কণ্ঠ কিছুমান কোমল কবিতা প্ৰকাশ কৰিবৰ কাৰণে অতি উপযুক্ত, কিছুমান আকৌ ৰৌদ্ৰৰস প্ৰকাশ কৰিবৰ কাৰণে উপযুক্ত। গতিকে যদি আমি নিজে জানো, আমি আমাৰ কণ্ঠস্বৰৰ উপযোগী কবিতা এটা বাছি লোৱা ভাল হ'ব। এইটো কোৱা নাই যে অকল ৰৌদ্ৰৰসেৰে গাব। এজন আবৃত্তিকাৰে সকলো ৰসৰ কবিতা গাব পাৰিব লাগিব আৰু গাবলৈ চেষ্টা কৰিব লাগিব। কিন্তু চাওক, যেনেকৈ শিক্ষানুষ্ঠানত সকলোৱে একেলগে শিক্ষা লয়, কিন্তু ফলাফলটো একে নহয়, কম বেছি থাকে। ঠিক সেইদৰে সকলো বিষয়তে সকলোৱে সমানে পাৰ্গত নহয়। গতিকে কবিতা আবৃত্তি যিসকলে চৰ্চা কৰে, যিসকলে শিকে, তেওঁলোকৰ প্ৰধান কথা হৈছে তেওঁলোকে কবিতাক ভাল পাবলৈ শিকে, কবিতাৰ মাজত সোমাই যায় আৰু তেওঁলোকে কবিতাৰ আবৃত্তি কেনেদৰে কৰিব লাগে জানে, যে তেওঁ এনে কবিতা আবৃত্তি কৰে তাত কি কি ভুল হ'ল, কি কথা থাকি গ'ল, সেইবোৰ তেওঁলোকে ব্যাখ্যা কৰিব লাগিব। ৰোষ বৰুৱা ছাৰে কৈছিলে, আমাক যেতিয়া ডাঙৰসকলক ৰোষ বৰুৱা ছাৰে সংগীত শিকাইছিল, তেতিয়া কৈছিল যে চোৱা, সংগীত সকলোৱে শিকিব লাগে। এই কাৰণেই আমাৰ যি ক্লাছিকেল সংগীতৰ শ্ৰোতা বৰ কম নহয়, কাৰণ মানুহে বুজি নাপায়, আঁতৰি যায়। গতিকে মানুহে বুজি পাবলৈ হ'লেও মানুহে নিজে সংগীত শিকিব লাগিব। গতিকে কবিতাক ভাল পাবলৈ, কবিতাৰ আবৃত্তিক ভাল পাবলৈও আমি আবৃত্তি শিকিব লাগিব। আৰু সেইদৰে আমি আবৃত্তি কৰিব লাগিব আৰু আমাৰ নিজস্ব কণ্ঠস্বৰৰ জোৰ অনুযায়ী আমি যেতিয়া আবৃত্তি কৰিবলৈ সুবিধা পাম, আমাক যদি নিজেই নিৰ্বাচন কৰিবলৈ দিয়ে, আমি তেনেধৰণে নিৰ্বাচন কৰিব লাগিব। এতিয়া আহোঁ প্ৰতিযোগিতাসমূহত শান্তিচাৰ শইকীয়াই কৈয়ে গৈছে যে কবিতা নিৰ্বাচন কৰি নিদিলেই হ'ল, সময় বান্ধি দিয়ক। ময়ো তাত হয় ভয় দিওঁ। লগতে হয়তো যদি নিৰ্বাচন কৰে, এটা কিয়, দুটা কিয়, 4টা দিয়ক, 4টা কবিতা দিয়ক। আৰু দেখা গৈছে যে প্ৰতি বছৰে বছৰে দিৱসবিলাকত এটা কবিতা, একেখিনি কবিতাকে আবৃত্তি কৰিবলৈ দিয়া হয়, আবৃত্তি কম্পিটিশ্যনত অন্তৰ্ভুক্ত কৰা হয়। যিদৰে আপোনালোকে বোধকৰো ফাংচনবিলাকত দেখিছে নহয়, বিহু ফাংচনবিলাকত আমাৰ গায়কসকলে 10টামান গীতৰ অভ্যাস কৰি লয়। এই সকলো অনুষ্ঠানত সেই একেটা কবিতা গায়। টিভি চেনেল খুলিলেও একেই অৱস্থা, এইটোতো সেইকেইটা গাইছে, সিটোতো সেইকেইটা গাইছে। গতিকে তাত কোনো এট্ৰাকশ্যন নাথাকে। গতিকে বৈচিত্ৰ্যপূৰ্ণ, অৰ্থাৎ বৈচিত্ৰ্যতা থাকিব লাগে। সেইকাৰণে কবিতা নিৰ্বাচনতো মানুহে যাতে যথেষ্ট স্বাধীনতা দিয়ে প্ৰতিযোগীসকলক, অন্ততঃ বছৰি বছৰি কিছু নতুন কবিতা তেওঁলোকৰ বাবে মুকলি কৰি দিয়ক, 2টা 4টা কৰি, তেতিয়াহ'লে ভাল হ'ব। যদি ক'লোৱেই অংগ সঞ্চালনা আবৃত্তিৰ বস্তু নহয়, মই আগতেই ক'লোঁ যে মুভমেণ্ট হৈছে নাটকৰ বস্তু, আবৃত্তি হ'ল কণ্ঠকলা। গতিকে ইয়াত অংগ সঞ্চালনৰ প্ৰশ্ন নাহে। এইবাৰ আহোঁ আন দিশলৈ, অৰ্থাৎ মডুলেশ্যনৰ ওপৰত বোধ কৰোঁ মোৰ উপযুক্ত বক্তাসকলে কৈয়ে গৈছে। তথাপি মই অকণ লোভ সামৰিব নোৱাৰিলোঁ আৰু মডুলেশ্যনৰ কাৰণে কওঁ। কবিতাৰ কাৰণে মডুলেশ্যন অত্যন্ত প্ৰয়োজনীয়। ভইচৰ মডুলেশ্যন মানে স্বৰ গ্ৰামবিলাক উঠা নামা কৰিব লাগিব, একেটা স্কেলত নহয়। তাৰ ভাৱৰ প্ৰকাশ অনুযায়ী, ভাৱ অনুযায়ী তাৰ প্ৰকাশ ভংগীটো বেলেগ বেলেগ গ্ৰামলৈ উঠিব লাগিব। গতিকে বেলেগ বেলেগ গ্ৰামলৈ উঠা মানে সেই মডুলেশ্যনৰ প্ৰয়োগ। মডুলেশ্যনৰ প্ৰয়োগ অৰ্থাৎ উঠা নামা কৰা,
লাহে লাহে ক্ৰমান্বয়ে উঠিলে, লাহে লাহে ক্ৰমান্বয়ে নামিলে। কেতিয়াবা দেখা গ'ল যে ক্ৰমান্বয়ে উঠিলে কিন্তু হঠাৎ নামি আহিলে। উদাহৰণ আকৌ দিব পাৰি, যদি সময়ে কয় উদাহৰণ দিবলৈ চেষ্টা কৰা যাওক। দেৱতাৰ গ্ৰাসৰ পৰাই যেতিয়া সাগৰৰ উত্তাল, সাগৰৰ বৰ্ণনা, সাগৰ ক্ষোভিত হৈছিল, কবিয়ে লিখিছিল আৰু আবৃত্তিকাৰে কণ্ঠেৰে তাক প্ৰকাশ কৰিব লাগিব। মসৃণ শ্ৰীকুণ কৃষ্ণ কুটিল নিষ্ঠুৰ, লুলুপ লেলিহান জিহ্বা সৰ্পসমকুল, কল্লোলিত চলনাৰে লক্ষ লক্ষ ফনা তুলি গৰ্জিছে হুংকাৰিছে নিত্য কামনা কৰি অবোধ শিশুৰ বাবে লালায়িত মুখ। হে মাতি, হে স্নেহময়ী, হে মৌনমুখ, হে স্থিৰ। এয়া কেনেকৈ ক্ৰমান্বয়ে উঠি গ'লোঁ আৰু কেনেকৈ হঠাৎ নামি আহিলোঁ। এতিয়া উদাহৰণ অনেক আছে, কিন্তু উদাহৰণবোৰ দিবলৈ গ'লে কিছুমান প্ৰয়োজনীয় কথা ৰৈ যায়, সেইকাৰণে মই উদাহৰণ দিব বিচৰা নাই। আৰু এই কবিতাৰ নিৰ্বাচনত আৰু এটা কথা মোৰ থাকি গ'ল। কবিতাৰ নিৰ্বাচনত কিছুমান কবিতা কেৱল নাৰী কণ্ঠৰ কাৰণে উপযোগী, নাৰী কণ্ঠ নহয়, ভাৱটোৰ কাৰণে নাৰী কণ্ঠৰ কাৰণে উপযোগী, আৰু কিছুমান কবিতা পুৰুষ কণ্ঠৰ কাৰণে উপযোগী। গতিকে সেই পাৰ্থক্যটো বুজি পাব লাগিব। যেনে নাৰী ভিত্তিক বহুত কবিতা আছে। এটা কবিতা অকণমান শুনাব বিচাৰোঁ মই, বিশ্বৰূপা। কবিতাটো শুনিব আৰু আপোনালোকে বিচাৰ কৰিব নাৰী কণ্ঠৰ বাবে নে পুৰুষ কণ্ঠৰ বাবে। বিশ্বৰূপা। মই নাৰী চিৰন্তনী, সৃষ্টিৰ আশীষ মানি, অমৃত বিলাও মই তৃষ্ণাতুৰ অশান্ত বৃষ্ট, তৃষ্ণাতুৰ অশান্ত বৃষ্ট। অনন্ত আকাশমুখী অযুত স্বপ্নই মোক লৈ যায় কত শত বিচিত্ৰ ৰূপ। অনন্ত আকাশমুখী অযুত স্বপ্নই মোক লৈ যায় কত শত বিচিত্ৰ ৰূপত। হাজাৰ বছৰ ধৰি মহাভাৰতৰ মই আৰ্য নাৰী মহামহিষী, সৰ্বশাস্ত্ৰ পাৰদৰ্শী, সৰ্বসন্মানিতা মই বিদুষী মহিষী। মই বেদশ্লোকৰ চৰিত্ৰী, ঋষিৰ উপাস্য মই মন্ত্ৰৰ গায়ত্ৰী। মই ৰমা, মই ক্ষমা, পৰমা প্ৰকৃতি মই ধৰিত্ৰী। কত মনীষী, কত সৃষ্টিৰ স্বপ্নক প্ৰাণত প্ৰতিষ্ঠা কৰি কৰিলো সাৰ্থক। মই ৰাজপুত নাৰী হৈ মৃত্যুক কৰিলো জয়, ৰাজকীয় বিলাসৰ পুৰুষ প্ৰচাৰে গঢ়া আলসুৱা দেহৰ মমতা অনায়াসে কৰি পৰিত্যাগ, শত্ৰুক অভাগ কৰি দিলো জাপ জ্বলন্ত চিতাত। এইদৰে কবিতাটো আগবাঢ়ি গৈছে। প্ৰতিটো ক্ষেত্ৰত মই সমাপ্ত কৰিব বিচৰা নাই, সময় গৈ আছে দেখিছোঁ। প্ৰতিটো ক্ষেত্ৰত নাৰীৰ বিভিন্ন ৰূপ প্ৰকাশ কৰি গৈ আছে। গতিকে দেখা গৈছে যে তাত পুৰুষৰ বিষয়ে কোৱা নাই। আপোনালোকে বিচাৰ কৰিব। শেষত দেখুৱাইছে যে নাৰীৰ মাজতেই সকলো ৰূপ তাত একত্ৰিত হৈছে, বিশ্বৰূপালৈ তেওঁ পৰিৱৰ্তিত হৈছে। গাবলৈ গ'লে দীঘল হৈ যাব, সময় গৈ আছে, সেইকাৰণে মই এইটো ক'লোঁ, আপোনালোকে বিচাৰ কৰিব। ঠিক তেনেকৈ পুৰুষ কণ্ঠৰ উপযোগী কবিতা আছে। সাগৰ দেখিছাটো কবিতাটো আমি খুব ভাল পাওঁ, আমি গাওঁ, আমি মহিলাসকলেও গাওঁ, পুৰুষসকলেও গাওঁ, দুয়ো গাব পাৰে। কিন্তু পুৰুষে গালে কবিতাটো বেছি মনোমোহা হ'ব, মোৰ ভাৱেটো।
আপোনালোকৰ হয়নে নহয় বিচাৰ কৰি চাব। এতিয়া দেখা গ'ল যে কবিতা এটাৰ মাজেদি ভাৱ প্ৰকাশ পায়। সেই ভাৱ বিভিন্ন ৰসৰ হ'ব পাৰে, ৰৌদ্ৰ ৰসৰ হ'ব পাৰে, কৰুণ ৰসৰ হ'ব পাৰে, শৃংগাৰ ৰসৰ হ'ব পাৰে, শান্ত ৰসৰ হ'ব পাৰে। গতিকে ৰস অনুযায়ী, ভাৱ অনুযায়ী স্বৰ ক্ষেপণটো বেলেগ বেলেগ হয়, স্বৰক গ্ৰামৰ ব্যৱহাৰটো বেলেগ বেলেগ হয়। কেনেকৈ হয়? আমি জানো যে এটা 3টা স্তৰ আছে, মন্দ, মধ্য, তাৰ। মন্দ সপ্তক মানে পেটৰ পৰা ওলোৱা উচ্চাৰণ, মধ্য সপ্তক মানে বুকৰ পৰা, তাৰ মানে মূৰৰ পৰা। আমি কথা কওঁতেই এই 3টা সপ্তক ব্যৱহাৰ কৰোঁ। কথা কওঁতে আমি যেতিয়া সাধাৰণতে স্বাভাৱিকভাৱে কথা কওঁ, আমি মধ্য সপ্তকটো ব্যৱহাৰ কৰোঁ। আমাৰ যেতিয়া খং উঠে তাৰ সপ্তকলৈ যায়, আৰু যেতিয়া দুখ লাগে, হতাশা আহে, মন্দ সপ্তকলৈ যায়। কবিতাৰ ভাৱৰ প্ৰক্ষেপণটো একেই কথা। ৰৌদ্ৰ ৰসৰ কবিতাটো তাৰ সপ্তকত পাৰিলে গাব লাগে, মধ্যৰ পৰা তাৰ সপ্তকলৈ উঠিব, আৰু তাৰ সপ্তকলৈ উঠাৰ লগে লগে তাৰ লয়টো দ্ৰুত হ'ব। কাৰণ আমি খং উঠিলে আমিতো এনেকৈ নকওঁ, বৰ খং উঠিছে তই আৰু আজি যি কৰিলি আৰু মানে কি ক'ম আৰু, তোক এপাত চৰ দিবৰ মন গৈছে, এনেকৈ জানো আমি কওঁ? খং উঠিলেতো একেবাৰে চণ্ডাল মূৰ্তি হয়। কবিতাটোত চণ্ডাল মূৰ্তিটো দেখুৱাব নালাগিব, কণ্ঠৰ সহায়ত এটা পৰিশীলিত ৰূপত সেই ৰৌদ্ৰ ৰস প্ৰকাশ কৰিব লাগিব। যিটো মধ্যগামত গোৱা হয়, সেইটো সাধাৰণতে শান্ত ৰসৰ, শৃংগাৰ ৰসৰ আৰু শান্ত ৰসৰ কবিতাবিলাক গোৱা হয়। প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনামূলক কবিতাবিলাক গোৱা হয়। আৰু মঞ্জ, হতাশ, বিষাদ। মধ্য সপ্তকত মধ্যলয়ত হয়, মঞ্জ সপ্তকত বিলম্বিত লয়ত হয়। অতি বিলম্বিত লয় এটাও আছে, সাধাৰণতে আমি কবিতাত ব্যৱহাৰ নকৰোঁ, কেতিয়াবা কাৎচিত ব্যৱহাৰ কৰা যায়। অৱশ্যে এটা কবিতাতে কেতিয়াবা আমি দেখোঁ যে বিভিন্ন ভাৱ, বিভিন্ন ৰস উঠি থাকে, তেতিয়া ৰস অনুযায়ী সি মন্দ্ৰলৈ যাব, মধ্যলৈ আহিব, তাৰলৈ আহিব। এতিয়া এইখিনিতে এটা কথা আছে, মাইক্ৰফোনৰ ব্যৱহাৰ। প্ৰশ্নটো আহে এতিয়া যেতিয়া আমি ৰৌদ্ৰ ৰসৰ কবিতাটো গাওঁ, আমি তাৰ সপ্তকলৈ যাওঁ, গতিকে আমাৰ যিটো কণ্ঠস্বৰটো বাঢ়ি বাঢ়ি গৈ থাকে। বাঢ়ি বাঢ়ি গৈ থাকে যেতিয়া, যদি আমি মাইকৰ অতি ওচৰত থাকোঁ, সি এটা মানে মানুহৰ কাণত লাগিব, বিকৃত লাগিব। গতিকে তেতিয়া আমি লাহে 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 আঁতৰি ৰাখিব লাগিব। আনহাতে আমি যদি তলত কওঁ, তেতিয়া আমাৰ কথাবিলাক অস্পষ্ট হয়, অনুচ্চ হয়। গতিকে অস্পষ্ট আৰু অনুচ্চ হ'লে অসুবিধা হ'ব মানুহৰ কবিতা বুজাত। তেতিয়া আমি ওচৰ চাপিব লাগে, যিমান পাৰোঁ ওচৰ চাপিব লাগে। হুমুনিয়া, হতাশ, বিশেষকৈ যিটো ফিচ অৰ্থাৎ যিটো হিচিং চাউণ্ড বুলি কয়, ইংৰাজী ভাষাত যিটো হিচিং চাউণ্ড বুলি কয়, সেই হিচিং চাউণ্ডটো তৈয়াৰ কৰোঁতে মাইকত প্ৰায় সম্পূৰ্ণভাৱে মুখখন লগাই ক'ব লাগে। আৰু যদি আমি এৰাই আনো, তেতিয়া আকৌ কাটি কাটি হ'ব, ডেং ডেংকৈ শব্দ হ'ব। গতিকে এই মাইক্ৰফোনৰ ব্যৱহাৰৰ ব্যৱস্থাটো ক'ত শিকোৱা যাব? শিক্ষানুষ্ঠানত শিকাব লাগিব, অৰ্থাৎ কবিতাৰ শিক্ষানুষ্ঠানবিলাকত সেইকাৰণে মাইক থাকিব লাগিব। আৰু যিবিলাক কৰ্মশালা পাতোঁ, সেই কৰ্মশালাত থাকিব লাগিব। মই দেখিছোঁ বোধকৰোঁ সময় গৈ আছে, সময়ে বোধকৰোঁ মোক আৰু সুযোগ বেছিকৈ নিদিব। তথাপি বহুত কিবা কিবি থাকিল, কাৰণ কবিতা আবৃত্তি এটা বিশাল বিষয়। সেই বিশালতাৰ বিষয়ে থোৰতে কৈ অন্ত কৰিব নোৱাৰি। তথাপি মই যিমান পাৰোঁ চেষ্টা কৰিলোঁ। আৰু কিবা কিবি ক'ম বুলি ভাবিছিলোঁ, কেনেকৈ জানো সময়খিনি পাৰ হৈ গ'ল, ক'ব নোৱাৰিলোঁ। দেখিছোঁ যে সময় হয়তো বেছি নাই। তথাপি আৰু প্ৰয়োজনীয় কথা
বহুত আছে। এতিয়া কবিতা আবৃত্তি কিয় শিকিব লাগে? গায়ত্ৰীয়ে কৈছিল, অলপ কিছু কথা অনুগ্ৰহ গৈছিল। এতিয়া কবিতা আবৃত্তিৰ মূল কথাটো হৈছে কণ্ঠ, অৰ্থাৎ কথকতা, কথা কোৱা কৌশল। কেনেকৈ সুন্দৰভাৱে কথা ক'ব পাৰিব লাগে, কথা কোৱাৰ কৌশলটো আয়ত্ব কৰিব লাগে। গতিকে কথা কোৱাৰ কৌশল শিকিবলৈ হ'লে কবিতা আবৃত্তি অতি প্ৰয়োজন। দ্বিতীয়তে, এই যে কথা কোৱাৰ যিটো কৌশল সকলোৰ বাবে প্ৰয়োজন। বিভিন্ন বৃত্তিত যিসকলে লাগি আছে, যেনে শিক্ষকতা হওক, যেনে বিভিন্ন বিষয়ৰ প্ৰশিক্ষক হওক, এজন বক্তা হওক, এজন লয়াৰ হওক, আনহাতে টেলিভিশ্যনৰ নিউজ ৰিডাৰ হওক বা ৰিপৰ্টাৰ হওক, শব্দবিলাক ইংৰাজীতে কৈছোঁ আৰু ক্ষমা কৰিব, জৌকি হওক, অৰ্থাৎ যাৰ কাৰণে এই কথা কোৱা কৌশলটো আয়ত্ব কৰা অতিব প্ৰয়োজন। তেওঁলোকে যদি আবৃত্তি কলাটোৰ লগত সংযুক্ত হৈ যায়, তেওঁলোকে শুদ্ধ হৈ গৈ থাকে। আমি দেখিছোঁ যে কিছুমান চেনেলত কিছুমান ৰিপৰ্টাৰে যিটো ষ্টাইলত ৰিপৰ্ট কৰে, আপোনাৰ মানে শুনিলে হ'ল আৰু। এটা দুখৰ কথা, যেতিয়া দুখৰ বাতৰি এটা দিবা, দুখৰ ভাৱটো থাকিব লাগে। তাক যদি চিঞৰি চিঞৰি কোৱা, কেনে হ'ব? চিঞৰিবা। যেতিয়া আনন্দৰ কথা হ'ব দেশ এখনৰ কাৰণে, আনন্দৰ কথা, দেশ এখনে ক'ৰবাত জিকিলে, কৰা। উল্লাস প্ৰকাশত উল্লাস হওক, কিন্তু কোনো মৃতকৰ ঠাইত উল্লাস হ'ব নালাগে। উল্লাস ভাৱেৰে মৃতকৰ কথা ক'ব নালাগে। শ্ৰাদ্ধ অনুষ্ঠানত উল্লাস ভাৱেৰে বক্তৃতা দিব নালাগে। গতিকে বক্তৃতাটো এটা আৰ্ট। এতিয়া দেখা গ'ল যে বক্তৃতাৰ সলনি আমি কবিতাৰ মাধ্যমেৰেও সামাজিক কিছুমান সমস্যা মানুহৰ মাজলৈ লৈ যাব পাৰোঁ। কবিতা, একক কবিতা আছে, দ্বৈত কবিতা আছে, সমবেত কবিতা আছে, সেইবোৰ ক'বলৈ থাকিয়েই গ'ল, সময় পাৰ্মিট নকৰিব। কিন্তু তথাপি কওঁ যে সমাজৰ বিভিন্ন সমস্যাবিলাকক দাঙি ধৰি মানুহক সচেতন কৰিবলৈ হ'লে সমবেত আবৃত্তিৰ অতি প্ৰয়োজন। অতীতৰ পৰা দেখিছোঁ যে বিভিন্ন দেশত তেনেদৰে সমাজ সংস্কাৰমূলক কামত বা দেশৰ স্বাধীনতা আন্দোলনত আবৃত্তিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছিল। আমাৰ অসমতো জ্যোতিপ্ৰসাদহঁতে গীত আৰু আবৃত্তিৰে জনতাক উদ্বুদ্ধ কৰিবলৈ চেষ্টা কৰিছিল। জনতাক উদ্বুদ্ধ কৰিবলৈ হ'লে একক কণ্ঠৰে বোধহয় খুব সম্ভৱ নহয়। গতিকে তাত সমবেত কণ্ঠত, অৰ্থাৎ এদল মানুহৰ প্ৰয়োজন হ'ব। আৰু সেই কবিতাবিলাক সহজ সৰল জনসাধাৰণে বুজি পোৱা হ'ব লাগিব। জনসাধাৰণৰ জীৱনৰ লগত সম্পৃক্ত হোৱা হ'ব লাগিব। আনহাতে একক কণ্ঠত যেতিয়া আমি কবিতা আবৃত্তি কৰোঁ, গভীৰ তত্ত্বমূলক কবিতাও গাব পাৰোঁ, কিন্তু অডিয়েঞ্চৰ ওপৰত নিৰ্ভৰ কৰিব। আকৌ মই চাব লাগিব যে মোৰ যি দৰ্শক শ্ৰোতা, সেই দৰ্শক শ্ৰোতাখিনি কেনেধৰণৰ। এখন কবি সমাজৰ মাজত যদি আপুনি কবিতা আবৃত্তি কৰিবলৈ যায়, তেতিয়াহ'লে আপুনি তেনেকুৱা গভীৰ কবিতা আবৃত্তি কৰিব পাৰে, কাৰণ তেওঁলোকেতো বুজি পাব, সমজদাৰ দৰ্শক, সমজদাৰ শ্ৰোতা হ'ব। কিন্তু যাওক, পূজাৰ অনুষ্ঠানত যাওক, বিহুৰ অনুষ্ঠানত যাওক, এখন গাঁৱত কিবা এটা পাতিছে, ডাঙৰ অনুষ্ঠান, তাত যাওক, তাৰ গাঁৱৰ মানুহবিলাকে, সহজ সৰল মানুহবিলাকে বুজি পোৱা যিটো সাৰ্বজনীন ভাৱ আছে, সেই সাৰ্বজনীন ভাৱটোৰ ওপৰত লিখা কবিতাসমূহ আমি আবৃত্তি কৰিবলৈ যাব লাগে। এইদৰে সমাজ সংস্কাৰৰ ক্ষেত্ৰত কবিতাই এক ভূমিকা গ্ৰহণ কৰে। কবিতা কেৱল মনোৰঞ্জনৰ আহিলা হৈ থকা নাই। এতিয়া কবিতা সমাজৰ
উত্তৰণৰ আহিলাও হৈ গৈছে। কাৰণ কবিতা প্ৰেমী যিয়ে কবিতা আবৃত্তি কৰে সি কবিতাক ভাল পাবলৈ শিকে, সি সাহিত্যক ভাল পাবলৈ শিকে, সি সাহিত্য আৰু কবিতাৰ মাজত সোমাই যায়। গতিকে এই সাহিত্য আৰু কবিতা এইবিলাকক সঁচাকৈ লৈ থকা মানুহে কেতিয়াও অমানুষ হ'ব নোৱাৰে, এইটো মোৰ বিশ্বাস। গতিকে আজিৰ এই বিপদসংকুল সময়ত এই যে আমাৰ ল'ৰা ছোৱালীবিলাক অবাতে গৈছে তেওঁলোককো আহকচোন আমি কেনেকৈ পাৰোঁ ধৰি আনো। এনেই যদি আনি পেলাই এটা দুটা কবিতা শিকাই তাত লাভ নাই। তেওঁলোকক কবিতা ভাল পাবলৈ শিকিব লাগিব। গতিকে একেবাৰে শিশু অৱস্থাত কবিতা আবৃত্তি নহয়, তেওঁলোকৰ বাবে হ'ব সেই অংগ সঞ্চালনাৰ গীত মাত বা কবিতা। যেনে ধৰি লওক, এই মই শেষ কৰিম আৰু, যেনে ধৰি লওক ৰে'লৰ ওপৰত আছে ডাঙৰ ৰেল সৰু ৰেল কলৈ বাৰু যায়, দিল্লী কলকাতা, মোকো লৈ যোৱা না ভাই, মোকো লৈ যোৱা। আকৌ হ'ল তাত মিউজিক ল'ৰা ছোৱালীক নিজে দিবলৈ দিয়ক। লা 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 লা। তিনি বৰণীয়া জাতীয় পতাকা নীল আকাশত উৰে, ওপৰে গেৰুৱা তলত ওপৰে গেৰুৱা তলত চামল, মাজত শুকুলা আছে, বগাৰ মাজত শোকচক্ৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকা কণীৰ কদাপি নহয় ক্ষয়। লা 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 লা। তিনি বৰণীয়া জাতীয় পতাকা নীল আকাশত উৰে, ওপৰে গেৰুৱা তলত চামল, মাজত শুকুলা আছে। উল্টা পুল্টা কৰিছোঁ কিন্তু আপোনালোকে ধৰিব লাগে, ধৰিব লাগে, ধৰিব লাগে। এই যে মই উল্টা পুল্টা কৰিলোঁ বাৰু কিয়? মই তাত গুৰুত্বই নিদিলোঁ, হঠাতে আহি ভাবিলোঁ এই লা 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 মিউজিকটো কেনেকৈ প্ৰয়োগ কৰি সেই ল'ৰা ছোৱালীক কবিতালৈ আকৰ্ষিত কৰিব পাৰি। সেইবাবে মোৰ ভুলখিনিৰ বাবে ক্ষমা কৰিব দেই। ধন্যবাদ। মই শেষ কৰিছোঁ। বহু বিচ্যুতি হ'ব পাৰে, তাৰ বাবে যাতে ক্ষমা কৰে। এনেকুৱা এটা বিশাল বিষয়, এই বিষয়ত ক'ত ধৰিম ক'ত এৰিম মানে ভাবা চাকা লাগি যোৱা হয়। আমাৰ বহুতো আছে, পিছলৈ বহুত আহিব। মই আশা কৰিম যে যিখিনি কোৱা হোৱা নাই সেইখিনি তেওঁলোকে বিচাৰ কৰি লয়, আগৰ সকলে কি কি কথা ক'লে সেই কথাবিলাকৰ পৰা আঁতৰি আহি অন্যান্য দিশ আলোচনা কৰে। ধন্যবাদ।